থাৰ্মেল পাৱাৰ প্লেণ্ট আছিলে এই বিভিন্ন ধৰণৰ বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল প্লেটফৰ্ম প্লিজ পুট ইউৰ বিগ হ্যান্ড টুগেদাৰ ফৰ গিভিং দ্য ভেলুয়েবল টাইম to the workshop of Advantage Assam organized by বিজ্ঞ পুস্তক তেওঁলোকৰ লগত আলোচনা কৰি প্ৰত্যেকে নিজৰ ডিষ্ট্ৰিক্টৰ বেষ্ট অফ দ্য বেষ্ট সেইখিনি উলিয়াই ল'ব লাগে আৰু সেইখিনি সেই গোটেইখিনি প্ৰজেকশ্যনটো আমি ষ্টেটত দিব লাগে আৰু ইন্টাৰেষ্টিংলি আমি গোটেই ইণ্ডিয়া উই কেন এখানে আমাৰ অনাৰেবল PM স্যাৰ দেন নীতিন গাডকাৰী স্যাৰ তেওঁলোকে নীতি আয়োগৰ লগত গোল সেট কৰিছে যে আমি আমাৰ যেটো ক্ৰুড মিথানলৰ যেটো অক্টেন নম্বৰ বুলি কয় সেইটো অক্টেন নম্বৰটো এজ গুড এজ পেট্ৰল মিথানল দি পেলাই গাড়ী চলায় তেওঁলোকে মিথানল দি পেলাই আপোনাৰ জেনাৰেটৰ চলায় মিথানল দি পেলাই ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে ইটস এবসলিউটলি গ্ৰীণ ফুয়েল য'ত নক্স সক্স যিবোৰ আমি কম পলিউশ্যন এইবোৰ বহুত কম হয় লেছ দেন ইভেন পেট্ৰল অলসো so I'll start our history of the TPD start কৰিছিল আৰু formally 36 ton per day technology আছিল Mitsubishi gas chemicals company expansion plan to আমি নামৰূপতে কৰিছো টেকনলজি হল আজ যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰে মনৰ ইচ্ছা যে নহয় এদিন আমি আমাৰ জীৱনবোৰ সংস্কৃতি আমাৰ যি গৰিমা আমাৰ যি অৰ্থনীতি এইবোৰ আমি পুনৰ এষ্টাব্লিছ কৰাৰ কাৰণে সংকল্প লৈছে সমূহ ভাৰতবাসীসকলক লগত লৈ আৰু হয়তো যদি এইটো আমি যদি এটা সৰু উদাহৰণ যদি চাওঁ আমি যিসকলে পূৰ্বতে আমি মহাভাৰতে হওক বা বিভিন্ন ধৰণৰ যি আখ্যানসমূহ যদি আমি চিৰিয়েলত দেখিছিলোঁ চিৰিয়েলত দেখোঁতে এটা বিষয় দেখিছিলোঁ আমি যে আকাশৰ ওপৰেৰে ৰথ গৈছিলে আৰু যাক নেকি আকাশে ৰথ বুলি কৈছিলে পুষ্পক ৰথ বুলি কৈছিলে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে যেতিয়া 14 চনত দায়িত্ব ল'লে 14 চনত দায়িত্ব লোৱাৰ পিছত 16 চন যেহেতু এডভান্টেজ আসাম গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু তাত দেশ বিদেশৰ বিভিন্ন ইনভেষ্টৰসকলে বা এণ্টাৰপ্ৰিনাৰ্ছসকলে তাত অংশগ্ৰহণ কৰিব আৰু তাত মুখ্যতঃ যেহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তাত মুকলি কৰিব আৰু সেই এডভান্টেজ আসামৰ লগত সংগতি ৰাখি প্ৰতিখন জিলাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একোখনকৈ সভা পাতি যাতে তাৰ যিবোৰ স্থানীয় এণ্টাৰপ্ৰিনাৰ্ছ আছে বা যিবোৰ ষ্টেক হোল্ডাৰ আছে সেইসকলক আমন্ত্ৰণ কৰি এই বিষয়ে প্ৰচাৰৰ লগতে বা সজাগতা সৃষ্টি কৰাৰ লগতে ৰেজিষ্ট্ৰেশ্যনটো কেনেকুৱা কৰিব পাৰে তাৰ কাৰণে সভা অনুষ্ঠিত কৰিব দিছিলে গতিকে যাৰ কাৰণে আজি আমি বঙাইগাঁৱত বৰপেটা জিলা আৰু বঙাইগাঁও জিলাক লৈ আজি সুন্দৰ এখন সভা অনুষ্ঠিত হৈছে য'ত নেকি কেইবাটাও ছেক্টৰ এগ্ৰিকালচাৰ ছেক্টৰ হেল্থ ছেক্টৰকে বেংকিং ছেক্টৰকে আদি কৰি আমাৰ বঙাইগাঁও ৰিফাইনাৰীকে আদি কৰি বিভিন্ন বিভাগে অংশগ্ৰহণ কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰে যেনেকুৱাকৈ মনৰ ইচ্ছা 2047 চনত ভাৰতবৰ্ষৰ এখন ছুপাৰ পাৱাৰ কৰাৰ কাৰণে আমি আত্মনিৰ্ভৰ হ'ব লাগিব যি মনৰ তেওঁৰ ইচ্ছা সেই আত্মনিৰ্ভৰ হোৱাৰ যি তেওঁৰ মনৰ বাসনা সেই বাসনাক সাৰ্থক ৰূপ দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমখন যাতে 1ৰ পৰা 5ম স্থানত আনিব পৰা যায় তাৰ কাৰণে নিৰলস প্ৰচেষ্টা চলাই আহিছে আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আমাৰ যি এডভান্টেজ আসাম য'ত নেকি কেইবা হাজাৰ কোটি টকাৰ বিনিয়োগ হোৱাৰ সম্ভাৱনা আছে যাৰ কাৰণে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া দেশ বিদেশ পৰিভ্ৰমণো কৰি আছে আজি নিজে তেওঁ আমাৰ ভাৰতৰ বাহিৰত আছে ছিংগাপুৰতে আছে গতিকে তেনেকুৱাকৈ আমিও স্থানীয়ভাৱে জিলাভিত্তিত কাৰণ বহুত প্ৰতিভা তেনেকুৱা আছে বহুত উদ্যোগী আছে যিসকলক এনকাৰেজ কৰাৰ কাৰণে আজি এই সভা আয়োজন কৰা হৈছে আৰু মই ইয়াতে উপস্থিত থাকি মই নথৈ আনন্দিত